প্ৰজন্মৰ বাবে বাটকটীয়া হৈ ইতিহাসত লিপিবদ্ধ হৈ ৰব জামুগুৰি হাটৰ অধুনা লুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি। নতুন প্ৰজন্মৰ বাবে বাটকটীয়া হৈ ইতিহাসত লিপিবদ্ধ হৈ ৰব জামুগুৰি হাটৰ অধুনা লুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি। জামুগুৰি হাটৰ অন্যান্য সাহিত্য সংস্কৃতিৰ শিপাডাল তথ্যভিত্তিকভাৱে আগুৱাই লৈ যোৱাৰ দায়িত্ব আৰু কৰ্তব্য আমিয়ে গ্ৰহণ কৰিব লাগিব। এই মন্তব্য চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ। জামুগুৰি হাটৰ সন্তান তথা লেখক সাংবাদিক কবিৰ শইকীয়া জামুগুৰি হাটৰ অধুনা লুপ্ত বাঘভেটা সংস্কৃতিৰ শিপা বিচাৰি শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে। ক'ব বিচাৰোঁ যে এনেকুৱা সংস্কৃতিবিলাক যিবিলাক লুপ্তপ্ৰায় আৰু বিশেষকৈ এইটো এটা বহুত গুৰুত্বপূৰ্ণ আৰু জামুগুৰি হাটৰ এটা চিনাকি। গতিকে এনেকুৱা ভিতৰত বহুত আৰ্টিকলো ওলাইছে বা কিতাপো ওলাইছে, কিন্তু য'ত কিঞ্চিত মানে কিছুমান বিষয় হয়তো তাত অন্তৰ্ভুক্ত হোৱা নাছিলে। আৰু মই যিমানখিনি পাইছোঁ, মই সকলোখিনি পাইছোঁ বুলি কোৱা নাই, কিন্তু তথাপিতো যিমানখিনি পাৰিছোঁ যে ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আৰু জামুগুৰি হাটৰ এই সংস্কৃতিৰ স্মৃতি যাতে চিৰযুগমীয়া হওক তাৰ এটা অন্যান্য প্ৰয়াস কৰিছোঁ। আৰু বিশেষকৈ এইখনতে এটা কথা কওঁ যে দুখ লগা বিষয় যে এই সংস্কৃতিক লৈ আমেৰিকাত তথ্যচিত্ৰ প্ৰকাশ কৰিছে। আমেৰিকাৰ চাহাবেহাই ৰৌতালে মিলি পেলাই বাঘভেটাই তথ্যচিত্ৰ হেৰি কৰিছিলে, কিন্তু আমাৰ ইয়াত সেইটো কিন্তু তেতিয়া হয়তো বছৰ যুগৰ হেৰিৰ কাৰণে তেতিয়া ৰাখিব পৰা নহ'ল। কিন্তু তথাপিও আমি গৌৰৱান্বিত, কাৰণ আমেৰিকাৰ নিচিনা দেশতো এই বিষয়ে জানে। গতিকে জামুগুৰি হাটৰ বাঘভেটাৰ সংস্কৃতিয়ে আমাৰ জামুগুৰি ৰাইজৰ মনটো জীপাল কৰি তোলে। জামুগুৰি হাটৰ অন্যতম উচ্চ শিক্ষা অনুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত মহাবিদ্যালয়খনৰ সভাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আঁত ধৰে প্ৰবক্তা সুমন্ত ৰাজবংশীয়ে। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী ভৱ গোস্বামীয়ে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাত শিশু সাহিত্য তথা প্ৰাক্তন অধ্যাপক ইন্দ্ৰপ্ৰসাদ শইকীয়া, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অজিত হাজৰিকা, শিক্ষাবিদ কমল ৰাজবংশী, সৰ্পবান্ধৱ খ্যাত বিশিষ্ট প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকী আৰু সাংবাদিক তথা নদুৱাৰ প্ৰেছ ক্লাবৰ সম্পাদক ফণীন্দ্ৰ বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সাৰগৰ্ভ ভাষণ আগবঢ়ায়। মোৰ বন্ধুৱে এখন লিখিছে বাঘভেটা শিপা বিচাৰি। সঁচাকৈ ইয়াত বহুত তথ্য আছে, আৰু এইখন যদি কোনোবাই এতিয়া নিউ জেনেৰেশ্যনে চাই সাধু বুলি ক'ব, কিন্তু এটা দিন আছিলে এনেকুৱা, এটা দিন আছিলে। কাৰণ এইখন এতিয়া দলিল, এইখন আমাৰ কাৰণে এতিয়া দলিল। আমি পিছৰ জেনেৰেশ্যন চবে মুখেদি কৈ থাকে মই অমুক কৈছোঁ তমুক কৈছোঁ, কিন্তু এইখন দলিল। এইখন এতিয়া চবৰে এখন বুজা লাগিব। আৰু বাঘ বুলি কওঁতে মই দুটা টেম্পোলাইজ কৰাইছোঁ, ধৰা নাই, কিন্তু মোক বন বিভাগে লৈ যায় আৰু বন বিভাগৰ লগত গৈ মই দুটা বাঘ টেম্পোলাইজ কৰিছোঁ। এটা মই নামেৰি দিছিলোঁ আৰু এটা জুত পঠাইছিলোঁ। আৰু মই এণ্টিভেনমৰ ওপৰত বহুত হেৰি কৰি আছোঁ, চেষ্টা চলাই আছোঁ। এণ্টিভেনমটো অসমৰ প্ৰত্যেক গভৰ্ণমেণ্ট হস্পিটেলত হ'ব লাগে। আৰু এতিয়া এণ্টিভেনম আপোনালোকৰ নদুৱাৰ হস্পিটেলটো আছে। এতিয়া যদি কাৰোবাক ঘৰকৈ দংশন কৰে তেজপুৰ মিছনতো যাব লাগে, কেটলাতো যাব লাগে। চিন্তা আপোনালোকৰ নদুৱাৰ হস্পিটেলত গ'লে এণ্টিভেনম আছে, চিন্তা কৰিব নালাগে। আৰু অসমৰ এতিয়া লেখত ল'বলগীয়া হস্পিটেল হ'ল বিশ্বনাথ চাৰিআলি। বিশ্বনাথত আমাৰ এটা ডক্টৰ টীম আছে, ডক্টৰ ৰিপুণ চিতিয়া, তেওঁৰ নেতৃত্বত এটা দল আছে। আপোনালোকে পেপাৰত পাইছে, বাতৰিত পাইছে, সংবাদ মাধ্যমত। এটা 2 বছৰ বাচ্চা আৰু এটা 2 বছৰ 3 মাহৰ দুটা বাচ্চা কবৰা মাইট কৰিছিলে, ফেটি খাপে ফুটি আছিলে। তেতিয়া 2 বছৰ বাচ্চাটোক 15টা এণ্টিভেনম আৰু 2 বছৰ 3 মাহটোক 20টা এণ্টিভেনম দি শুশ্ৰূষা কৰি ধৰ্ম হৈছে। ভাল লাগিছে। বিশেষ বাঘৰ বিষয়টো যিমানখিনি ক'লে কৈ দিলে, উপভোক্তাসকলে, আৰু আমাৰ বিধায়ক ডাঙৰীয়ে বৰ ধুনীয়াকৈ বুজাই দিলে, ছাৰসকলেও বুজাই দিলে। ভাল লাগিল শুনি। আপোনালোককো মোৰ অনুৰোধ, আপোনালোকে যিহেতু আমি নিউজ আপোনালোক বেছি হেৰি, আপোনাৰ খালি এটাই কৰক, প্ৰকৃতিৰ কাৰণে কাম কৰক, প্ৰকৃতি বচাওক, জীৱ জন্তু বচাওক। আৰু প্ৰতিটো মুহূৰ্তত বাঘেই হওক, সাপেই হওক, হাতীয়ে হওক, যিয়ে হওক, আপোনালোকে যদি বিপদত পৰিছে বন বিভাগৰ লগত যোগাযোগ কৰক বা আৰক্ষীৰ লগত যোগাযোগ কৰক। সকলোৱে জীয়াই থকা অধিকাৰ আছে। ধন্যবাদ।